এজন মুছলমান যুৱকে নিজৰ কিডনী দিবলৈ ইচ্ছুক হিন্দু মহাৰাজক। ধৰ্ম পৃথক, কিন্তু মহাৰাজৰ প্ৰতি সন্মান আৰু স্নেহ অটল যুৱকজনৰ। জাতি ভেদ ঘৃণাৰ মাজত মানৱতাৰ অদ্ভুত উদাহৰণ এয়া। নৰ্মদাপুৰ জিলাৰ ইটাৰছীৰ বাসিন্দা হৈছে এই যুৱকজন, যাৰ নাম হৈছে আৰিফ খান চিস্তি। এজন সাধাৰণ মুছলমান যুৱক, কিন্তু তেওঁৰ এই সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে। কিছুদিন আগতে আৰিফে সামাজিক মাধ্যমত বৃন্দাবনৰ প্ৰেমানন্দ মহাৰাজৰ এটা ৰীল চাইছিল। সেই ভিডিঅ'ত মহাৰাজে খ্বাজা বাবাজীৰ বিষয়ে গভীৰ শ্ৰদ্ধাৰে আলোচনা কৰিছিল। এই দৃশ্যই আৰিফৰ অন্তৰ স্পৰ্শ কৰে। আৰিফে কয়, মহাৰাজে আমাৰ খ্বাজা বাবাৰ বিষয়ে যি কথা ক'লে, তাত মই অনুভৱ কৰিলো যে এইজন সাধু সঁচাকৈ হিন্দুস্তানক একতাবদ্ধ কৰিবলৈ কথা কৈ আছে। মই জীয়াই থাকো বা নাথাকো, মহাৰাজ কিন্তু থাকিবই লাগিব। সেয়ে মই মোৰ কিডনী তেখেতক দিম বুলি স্থিৰ কৰিলো। তেওঁ ইতিমধ্যে নৰ্মদাপুৰৰ উপায়ুক্ত আৰু বৃন্দাবনৰ প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমলৈ কিডনী ডনেট কৰিবলৈ চিঠি পঠিয়াইছে বুলি জানিব পৰা গৈছে। এই ঘটনাই প্ৰমাণ কৰে, ধৰ্ম জাতি বা বৰ্ণত পাৰ্থক্য থাকিলেও মানৱতাই সকলোতকৈ ডাঙৰ। আৰিফ খানৰ এই পদক্ষেপে সমাজত শান্তি আৰু প্ৰেমৰ বাণী সাৰ্বজনীন কৰাৰ এক মহান উদাহৰণ। আপোনাৰ মতামত কমেণ্টত জনাব। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম। এজন মুছলমান যুৱকে নিজৰ কিডনী দিবলৈ ইচ্ছুক হিন্দু মহাৰাজক। ধৰ্ম পৃথক, কিন্তু মহাৰাজৰ প্ৰতি সন্মান আৰু স্নেহ অটল যুৱকজনৰ। জাতি ভেদ ঘৃণাৰ মাজত মানৱতাৰ অদ্ভুত উদাহৰণ এয়া। নৰ্মদাপুৰ জিলাৰ ইটাৰছীৰ বাসিন্দা হৈছে এই যুৱকজন, যাৰ নাম হৈছে আৰিফ খান চিস্তি। এজন সাধাৰণ মুছলমান যুৱক, কিন্তু তেওঁৰ এই সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে। কিছুদিন আগতে আৰিফে সামাজিক মাধ্যমত বৃন্দাবনৰ প্ৰেমানন্দ মহাৰাজৰ এটা ৰীল চাইছিল। সেই ভিডিঅ'ত মহাৰাজে খ্বাজা বাবাজীৰ বিষয়ে গভীৰ শ্ৰদ্ধাৰে আলোচনা কৰিছিল। এই দৃশ্যই আৰিফৰ অন্তৰ স্পৰ্শ কৰে। আৰিফে কয়, মহাৰাজে আমাৰ খ্বাজা বাবাৰ বিষয়ে যি কথা ক'লে, তাত মই অনুভৱ কৰিলো যে এইজন সাধু সঁচাকৈ হিন্দুস্তানক একতাবদ্ধ কৰিবলৈ কথা কৈ আছে। মই জীয়াই থাকো বা নাথাকো, মহাৰাজ কিন্তু থাকিবই লাগিব। সেয়ে মই মোৰ কিডনী তেখেতক দিম বুলি স্থিৰ কৰিলো। তেওঁ ইতিমধ্যে নৰ্মদাপুৰৰ উপায়ুক্ত আৰু বৃন্দাবনৰ প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমলৈ কিডনী ডনেট কৰিবলৈ চিঠি পঠিয়াইছে বুলি জানিব পৰা গৈছে। এই ঘটনাই প্ৰমাণ কৰে, ধৰ্ম জাতি বা বৰ্ণত পাৰ্থক্য থাকিলেও মানৱতাই সকলোতকৈ ডাঙৰ। আৰিফ খানৰ এই পদক্ষেপে সমাজত শান্তি আৰু প্ৰেমৰ বাণী সাৰ্বজনীন কৰাৰ এক মহান উদাহৰণ। আপোনাৰ মতামত কমেণ্টত জনাব। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম।